মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই টপিকছটো আলোচনা কৰাৰ আগতে তোমালোকক কেইটামান প্ৰশ্ন সুধিম বুলি ভাবিছোঁ। এই প্ৰশ্নকেইটা উত্তৰ যদি তোমালোকে দিবও পাৰা, তেতিয়াহ'লে আজি টপিকছটো আলোচনা কৰাৰ কোনো প্ৰয়োজনেই নহ'ব। প্ৰশ্নকেইটা এবাৰ তোমালোকে শুনি ল'বা। তুমি যি আশা কৰি আছা, আশাটো পূৰণ কৰিব পাৰিবানে? মাক দেউতাকে তোমাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, নিজে নাখাই তোমাক খুৱাইছে, গোটেই ৰাতি হাৰে থাকি গৰম চাহ বনাই তোমাৰ কাষত বহি তোমাক খুৱাইছে, নিজৰ জীৱন বিসৰ্জন দি তোমাক পঢ়াইছে। সেই মাক দেউতাকে বুকুত যি সপোন পুহি ৰাখিছে তোমাক লৈ, সেই সপোন তুমি পূৰণ কৰিব পাৰিবানে? তুমি যিটো স্কুলত ইমান বছৰ ধৰি পঢ়ি আছা, সেই স্কুলৰ সুনাম তুমি কঢ়িয়াই আনিব পাৰিবানে? তোমাৰ ছাৰ বাইদেৱে ইমান মৰম কৰি তোমাক পঢ়াইছে আৰু তোমাক লৈ যি আশা কৰি আছে, সেই আশাটো তুমি পূৰণ কৰিব পাৰিবানে? তুমি যিখন গাঁৱত ডাঙৰ দীঘল হৈছা, সেই গাঁওবাসীৰ মুখত অলপ হাঁহি বিৰংগনি আনি দিব পাৰিবানে? এই চাৰিটা প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে তোমাৰ জীৱনত চাৰিটা কথা প্ৰয়োগ হোৱা পৰিলক্ষিত হ'ব লাগিব। সেই কি চাৰিটা কথা? প্ৰথম কথাটো হৈছে, যেতিয়াই তোমাৰ মাক দেউতাকে তোমাক পঢ়িব মানা কৰিব, ৰাতিপুৱা সোনকালে উঠিবলৈ তোমাক নিষেধ কৰিব, যেতিয়া তুমি অন্ধ হবা, চকু থকা সত্ত্বেও তুমি চকুৰে দেখা নাপাবা, যেতিয়া তুমি কলা হবা, কাণ থকা সত্ত্বেও তুমি কাণেৰে শুনা নাপাবা। তোমাৰ মাক দেউতাকে এতিয়া তোমাক পঢ়িব মানা কৰিব, যেতিয়া তুমি তোমাৰ যি উদ্দেশ্য, তোমাৰ যি মকসুদ, তোমাৰ যি টাৰ্গেট পুৰা কৰাৰ কাৰণে দিন ৰাতি 24 ঘণ্টাই তুমি কঠোৰ পৰিশ্ৰম কৰিবা, গোটেই দিন পঢ়াৰ পিছতো ৰাতি 12টা 1টালৈকে তুমি পঢ়িবা। তেতিয়া তোমাৰ মাক দেউতাকে তোমাক ক'ব, ইমান ৰাতিলৈকে আৰু পঢ়িব নালাগে, এতিয়া শুই যোৱা, তেতিয়া তোমাক পঢ়িব মানা কৰিব। আৰু যেতিয়া ৰাতিপুৱা আকৌ 3টা বা 4টা বজাত উঠি আকৌ পঢ়িব খুজিবা, তেতিয়া তোমাৰ মাক দেউতাকে তোমাক নিষেধ কৰিব, যেতিয়া আৰু পঢ়িব নালাগে, 12টাত শুইছা বা 1টাত শুইছা, মিনিমাম 6 বা 7 ঘণ্টা টোপনি মাৰিব লাগে, গতিকে এতিয়া ইমান সোনকালে উঠিব নালাগে, শুই যোৱা, অলপ দেৰিকৈ উঠিবা, তেতিয়া তোমাক উঠিবলৈ তোমাক নিষেধ কৰিব। আৰু তুমি পঢ়াৰ বাহিৰে একো বস্তু দেখা নাপাবা আৰু দেখিবলৈ তুমি ইচ্ছাও নকৰিবা। তেতিয়া তোমাৰ চকু থকা সত্ত্বেও সেইখিনি বস্তুৰ কাৰণে তুমি অন্ধ হবা, কেৱল তুমি পঢ়াটোৱেই, কিতাপত তোমাৰ ধ্যান থাকিব, কিতাপৰ পঢ়াখিনি তুমি দেখিব পাৰিবা। যেতিয়া তুমি কলা হবা, কোনোবাই যদি পঢ়াৰ বিষয়ে কিবা আলোচনা কৰি আছে, সেইখিনি কথা তুমি একাগ্ৰতাৰ সৈতে বা একাগ্ৰতাৰে বা মনোযোগ সহকাৰে তুমি শুনিবা। বেলেগ কিবা কথা পাতিলে তাক তুমি এভইড কৰিবা, তাৰ পৰা তুমি আঁতৰি আহিবা, সেইখিনি কথা তোমাৰ শুনাৰ কোনো ইচ্ছাই নাযাব। সেইখিনি কথাৰ কাৰণে তুমি কলা হবা। এই 4টা কথা বাস্তৱ জীৱনত প্ৰয়োগ কৰাৰ কাৰণে তোমাৰ গাত আৰু 4টা গুণ থাকিব লাগিব। কি 4টা গুণ? আগ্ৰহ, একাগ্ৰতা, মনোযোগ আৰু ধৈৰ্য। এই 4টা গুণ যদি তুমি প্ৰয়োগ কৰিব পাৰা, তেতিয়াহ'লে মনত ৰাখিবা, তোমাৰ যি উদ্দেশ্য, তোমাৰ যি মকসুদ, তোমাৰ যি সপোন, তোমাৰ যি আশা আকাংক্ষা আছে, এইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত কোনো মানুহে তোমাক বান্ধিও ৰাখিব নোৱাৰে, তুমি 100% তুমি ছাকচেছফুল হবাই। পৃথিৱীত এনেকুৱা কোনো কাম নাই যিটো মানুহৰ দ্বাৰা কৰা সম্ভৱ নহয়। মানুহে যদি ইচ্ছা কৰে, অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰে। মানুহে যদি ইচ্ছা কৰে, ইম্পচিবল কামো পচিবল কৰি তুলিব পাৰে। APJ আব্দুল কালাম, এজন অতি দুখীয়া ঘৰৰ মাছমৰীয়া ল'ৰা হৈ যদি ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰিছে, এজন বৈজ্ঞানিক হ'ব পাৰিছে, তোমালোকে কিয় নোৱাৰিবা? তোমালোকেও নিশ্চয় পাৰিবা। যদি তোমালোকে তেনেকেই ধৈৰ্যৰ সৈতে, একাগ্ৰতাৰ সৈতে তোমালোকে কঠোৰ পৰিশ্ৰম কৰা, তোমালোকেও এদিন তেনেকুৱা ছাকচেছ হ'বলৈ সক্ষম তোমালোকেও হ'বা। মানুহে পৃথিৱীত চব কাম কৰিব পাৰে মাত্ৰ 3টা কামৰ বাহিৰে। সেই 3টা মানুহৰ হাতত নাই, সেই 3টা ক্ষমতাৰ অধিকাৰী মানুহ নহয়, মানুহক দিয়া নাই। এই 3টা হায়াত, মত আৰু ৰিজিক, এইটো ওপৰৱালাৰ হাতত আছে। কোন মানুহজন কিমান দিন জীয়াই থাকিব এইটো কোনেও ক'ব নোৱাৰে,
কাৰ মৃত্যু ক'ত কেতিয়া হ'ব এইটো কোনেও ক'ব নোৱাৰে। কাৰ খাদ্য বস্তু ক'ত কেনেকৈ সংৰক্ষণ কৰি ৰাখিছে এইটো কোনেও ক'ব নোৱাৰে। এইটো একমাত্ৰ ওপৰলাই জানে। ইয়াৰ বাহিৰে যিমান কাম পৃথিৱীত আছে কোনো কামেই মানুহৰ দ্বাৰা কৰা অসম্ভৱ নহয়, সম্ভৱ হয়। তোমালোকেও পাৰিবা, তোমালোকে যদি চেষ্টা কৰা, কঠোৰ পৰিশ্ৰম কৰা, তোমালোকে নিশ্চয় এদিন নহয় এদিন ছাকচেছ হবাই। এইখিনিতে আৰু এটা কথা তোমালোকক মই কওঁ, তোমালোকে মোক কমেণ্ট কৰি জনাবা, কাৰ পিতৃ মাতৃয়ে তোমালোকৰ ওপৰত 3টা বস্তু খেয়াল ৰাখে, নজৰ ৰাখে। তুমি সময়মতে ভাত খাইছানে নাই, সময়মতে শুইছানে নাই, সময়মতে টোপনি মাৰিছানে নাই। এই 3টা কথা কাৰ ওপৰত সদায় নজৰ ৰাখে। আৰু কাক মানা কৰে আৰু পঢ়িব নালাগে, ইমান সোনকালে আৰু উঠিব নালাগে, মোক কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে যে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, পৰৱৰ্তী যাতে এনেকুৱা ভিডিঅ' তোমালোকে পাব পাৰা। আজি আৰু বেছি কথা নকওঁ, এইখিনিতে সামৰিলোঁ। থেংক ইউ।